প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ জীৱন পৰিক্ৰমাৰ মাজত সোমাই পৰিলে দেখা যায় তেখেতৰ বিশাল ব্যক্তিত্বৰ অন্তৰালত ক্লান্তিহীন পৰিশ্ৰম লুকাই আছে। ব্ৰিটিছ আমোলৰ সময়ত ধনুৰ্বিদ হিচাপে অসমলৈ আগমন ঘটা তেখেতৰ উপৰি পুৰুষৰ নাৰীত ধৰিয়ে নানান ঘাত প্ৰতিঘাতৰ মাজেৰে সংগ্ৰামী জীৱন গঢ়া ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই সমুদ্ৰ সম যি বিশাল ব্যক্তিত্ব গঢ়ি তুলিছিল সেয়ে তেখেতৰ জীৱন পৰিক্ৰমাত সোমাই পৰিলে আচৰিত হ'ব লাগে। সাহিত্য সংস্কৃতি ৰাজনীতি সকলোতে তেখেতৰ অবাধ বিচৰণ। যিহেতু তেখেতৰ আজু ককাৰ পৰা আৰম্ভ কৰি অন্যান্যসকল পিছলৈ তেজপুৰৰ স্থায়ী বাসিন্দা হ'ল। প্ৰয়াত ডক্টৰ সিংহই তেজপুৰৰ বাতাবৰণৰ লগত একাত্ম হৈ তেজপুৰৰ প্ৰতিটো সামাজিক সমস্যাৰ লগত সহমৰ্মিতা কৰি সমাধান সূত্ৰত নিজকে কৰিবলৈ ধৰিলে। কলীয়া ভোমোৰা সেতু তেখেতৰ আকুৰগোজ মনোভাৱৰ বাবেই জনতা চৰকাৰে স্থাপন কৰিবলৈ বাধ্য হ'ল। চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত তেজপুৰত তেখেতে লোৱা ভূমিকাক তেজপুৰবাসীয়ে চিৰদিন চিৰকাল মনত ৰাখিব। ইয়াৰ উপৰিও ঊষানগৰী তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই পশ্চিমবংগৰ কোচবিহাৰস্থিত মধুপুৰ সত্ৰত 1987 চনত এখন এম্বেছাডৰ বাহন দান কৰে। প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ সুপুত্ৰ তথা সমাজসেৱক ডক্টৰ পৰশমণি সিংহই কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক সম্পাদক পদৰ পৰা পদত্যাগৰ উপৰিও কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত গৈ ৰবিবাৰে ৰাইজৰ দলৰ ৰাজ্যিক সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত যোগদান কৰে। আজি আপোনালোকক চিনাকি কৰিবলৈ ওলাইছোঁ। আমাৰ দলত খন্তেক সময়ৰ আগতে যোগদান কৰিছে ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া। ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া হ'ল আপোনালোকে সকলোৱে চাগে জানে আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ এখমৰ অতি প্ৰখ্যাত সাংসদ পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ ডক্টৰ পৰশমণি সিংহ। পৰশমণি সিংহ আজি আমাৰ দলত যোগদান কৰিছে। তেখেত কংগ্ৰেছৰ সেৱা দলৰ ষ্টেট কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছে। মই আকৌ এবাৰ কৈছোঁ, ডক্টৰ পৰশমণি সিংহ আজি আমাৰ দলত যোগদান কৰিছে। ডক্টৰ সিংহ আছিলে আমাৰ সকলোৰে শ্ৰদ্ধেয় অসমৰ এজন প্ৰখ্যাত সাংসদ তেজপুৰৰ পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ পুত্ৰ আৰু কংগ্ৰেছ সেৱা দলৰ অল আছামৰ ৰাজ্যিক কমিটিৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী আছে। তেখেতে কংগ্ৰেছ সেৱা দলৰ পৰা পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰিছে। আমি পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ শ্ৰীযুত পৰশমণি সিংহ ডাঙৰীয়াক আমাৰ ৰাইজৰ দললৈ আজি আদৰণি জনাইছোঁ। নিউজ ডেস্ক, মহাজাতি 24 লাইভ।